জগন্নাথ ৰথ যাত্ৰা অন্যতম ধৰ্মীয় এক উৎসৱ। আজি গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা উলিওৱা হ'ব মহানগৰী কলাক্ষেত্ৰৰ পৰা বেলতলালৈ। এই ৰথ যাত্ৰা কিছু সময়ৰ পিছতে ইয়াৰ পৰা ওলাব। ইয়াৰ পৰিৱেশ দেখুৱাই আছো। অগণন ভক্ত আহি উপস্থিত হৈছে আৰু এই ৰথত ভগৱান জগন্নাথ, মহাৰাণী সুভদ্ৰা আৰু বলদেৱক ইয়াতে স্থাপন কৰা হৈছে। ভক্তসকলে এনেদৰে আশীষ লোৱা দেখা গৈছে। হাজাৰ হাজাৰ ভক্তৰ সমাগম বৰ্তমান পৰিলক্ষিত হৈছে। আমি বৰ্তমান আপোনালোকক দেখুৱাই আছো ইয়াৰ পৰিৱেশ। ভজন কীৰ্তনৰ মুখৰিত হৈছে এতিয়া সমগ্ৰ অঞ্চল। कैसा लग रहा है? अच्छा लग रहा है। एवरी टाइम तुम लोग आते हो? हाँ, मैं एवरी ईयर आती हूँ। लाइक ये स्टार्टिंग रथ में भी आती हूँ और जो रिटर्न रथ होता है उसमें भी मैं जाती हूँ। तो हमें बहुत ভাল লাগিছে ইয়াত আহি কেনে, বহুত ভাল লাগিছে। ৰথত মানে বছৰত এটা টাইমে আহে, তো আহিব লাগে। আহি পেলাই ৰথৰ ৰছীটো ধৰিলে মানে আপোনাৰ পুনৰ্জন্ম নাহে এনেকা। আমাৰ ফালৰ পৰাও আমি ভগৱানক একাজলি নৈবেদ্য, ফুল, তুলসী পত্ৰ দিবলৈ সৰু এটা আয়োজন কৰিছোঁ। আমাৰ ইয়াতে 2000-3000 মানুহ হৈ যায়। অগণন ভক্তৰ সমাৱেশত অগণন ভক্তৰ ভক্তিৰসত হৈ এনেদৰে তেওঁলোকে এই যি জগন্নাথ ৰাজা, এই জগন্নাথ ৰথ যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আমি ইয়াৰ পৰা আপোনালোকক দেখুৱাই আছো দৃশ্য। ইয়াৰ পৰা বেলতলালৈ এই যাত্ৰা অব্যাহত থাকিব।